বেদৰ মতে মহাপুৰুষৰ মতে শাস্ত্ৰৰ মতে তেৰাই এই 4 দিনীয়া কলিৰ যজ্ঞ অনুষ্ঠিত কৰিছে। ভগৱন্তই যাবৰ সময়ত উদ্ধৱক কৈছিল, মুত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰ নাম যজ্ঞ সুখী কৈলো ইটো মৰ্ম। মুত চিত অৰ্পণ কৰি যিবোৰ কৰ্ম কৰা হয় সেইবোৰ যজ্ঞলৈ উত্তৰণ হয়। এই 4 দিনীয়া যজ্ঞ লৈ আমন্ত্ৰিত ভগৱন্ত স্বৰূপ ভক্তসকলক সেৱা শুশ্ৰূষা আচমনি কৰাৰ দায়িত্ব সম্পূৰ্ণ সেৱকী পৰিয়ালটোৰ। কিন্তু ইমান বহু সংখ্যক ভকত বৈষ্ণৱক সেৱকীৰ পৰিয়ালৰ কেইজনমান সদস্যই হয়তো ইমান নিখুঁতভাৱে পৰিচালনা কৰা সম্ভৱ নহয়। তাৰ কাৰণে পৰিয়ালৰ বংশ পৰিয়ালৰ মিতিৰ কুটুম্বৰ গাঁৱৰ সমাজৰ যিসকলে আহি এই 4 দিনীয়া কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে সহযোগিতা আগবঢ়াইছে। কোনোবাই আহি চাহ বনাই ভকতৰ মুখৰ আগলৈ আনিছে, কোনোবাই তামোলৰ বটাটো আনিছে, কোনোবাই মাটি নি বহাইছে, কোনোবাই খাৰদি পাচলি কুটি দিছে, কোনোবাই কল কুঁহিয়াৰ কাটি দিছে, ইত্যাদি ইত্যাদি। এই 4 দিনীয়া যজ্ঞটো পূৰ্ণাংগ হ'বৰ কাৰণে যিসকলে অকণমান সেৱকীক সহায় আগবঢ়াইছে তেখেতসকলৰ জীৱন ধন্য হৈছে। কিয়নো ভগৱন্তে কৈছে, পৰু পকাৰায় ইদম শৰীৰম, তোমালোকক মই এই শৰীৰটো পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে দিছোঁ। পৰ মানে তৃণমূল এটা আত্মা। আত্মা মানে মই, পৰিয়াল মানে মই, সমাজ মানে মই, অনুষ্ঠান মানে মই, প্ৰতিষ্ঠান মানে মই, দল মানে মই, সংগঠন মানে মই, জড়জগত মানে মই, জীৱজগত মানে মই, নিখিল জগত মানে মই। অহমেবাস্য মে অগ্ৰে ন অন্যৎসৎ অসৎ পৰম প্ৰচ্ছদ অহম যো এইতৈছ যো অৱশিষ্যতে চুইছয় অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এইব কেৱলম, জীৱই ব্ৰহ্ম। অৰ্থাৎ আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে তৃণমূল এটা আত্মাৰ পৰা পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দহৰ উপকাৰ কামত যদি আমি এই শৰীৰটো প্ৰয়োগ কৰিব পাৰোঁ তেতিয়া সেয়া হ'ব আমাৰ কাৰণে অক্ষয় পুণ্য। যিমানে কৃষ্ণক দিয়ে সেহিকে অক্ষয়, ইহাক নিবাক একো জনে নপাৰয়। আজি আপোনালোকৰ চিপাহী গাঁৱৰ যদিও এঘৰ সেৱকীয়ে অনুষ্ঠানটো পাতিছে, কিন্তু ই এক যজ্ঞ অনুষ্ঠিত কৰিছে। এই যজ্ঞ অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে যিসকলে শাৰীৰিক, মানসিক, বৌদ্ধিক, আৰ্থিক অকণমান ত্যাগ স্বীকাৰ কৰি আগবাঢ়ি আহিছে, তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যস্য। অনাগত দিনত এনেধৰণৰ যজ্ঞ অনুষ্ঠানলৈ আপোনালোকক আমন্ত্ৰিত কৰিলে নিৰ্দিষ্ট সময়তকৈ অকণমান আগবাঢ়ি গৈ অনুষ্ঠানটোৰ সৰ্বাংগ সুন্দৰৰ ক্ষেত্ৰত মই কিবা বুদ্ধি পৰামৰ্শ বা কায়িকভাৱে অকণমান সহায় কৰিব পৰাকৈ যদি আহে আমাৰ জীৱনৰ সাৰ্থকতা হ'ব। দ্বিতীয়তে এই অনুষ্ঠানটো তেখেতে 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে। ই এটা বৰ ব্যয়বহুল কষ্টসাধ্য অনুষ্ঠান তেখেতে কৰিছে। হয়তো তেখেততকৈ বহুত এইখন গাঁৱত বেছি আৰ্থিক সবল বা বিভিন্ন দিশত অগ্ৰসৰ লোক থাকিব পাৰে, কিন্তু এনেকুৱা পবিত্ৰ কৰ্ম চবেই কৰিব নোৱাৰে। এইটো আমাৰ ভাগৱততে উল্লেখ আছে। শতকোটি জন্মান্তৰে হুৱে মহাভাগ, নৰশৰীৰ অকজীৱে তেবে পাৱে লাগ, তাতো যেবে মূৰদায়া ভৈল যাক প্ৰতি, সেহিহে কৰিব পাৰে আমাত ভকতি। আজি হাজৰিকা পৰিয়ালৰ ওপৰত ভগৱানৰ কৃপা পৰাৰ কাৰণেহে এনেকুৱা অনুষ্ঠান এটা তেখেতে 4 দিনীয়া কাৰ্যসূচীৰে কৰিবলৈ সক্ষম হৈছে আৰু মনতে ভাবিছে। আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে। সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কি কাৰণে আছোঁ? যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতী তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছোঁ। গতিকে ভাৱেন লভতে সৰ্বম, আপুনি ভাবিলে সকলো কাম ভগৱানৰ পৰা আদায় কৰিব পাৰিব। ভাৱেন দেৱ দৰ্শনম, ভাবিব পাৰিলে দেৱতা দৰ্শন কৰিব পাৰিব। ভাৱেন লভতে পৰম জ্ঞানম, ভাবিব পাৰিলে পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিব। তস্মাৎ
ভাৱ অৱলম্বনম। আমি ভাল কাম এটা কৰিম বুলি ভাবিব লাগিব, তেতিয়া আপোনাৰ মনৰ ভাৱনা সকলো ভগৱন্তই পূৰণ কৰি দিব। নাভাবিলে বহুত ধন টকা পইচা থাকিলেও এনেকুৱা পবিত্ৰ কাৰ্যসূচী, আজি 4 দিনীয়া কাৰ্যসূচীত যিসকল মানে লোক আহি ভগৱন্তস্বৰূপ ভক্তই কৃষ্ণ কথা শুনিলে, তেওঁলোকৰ জন্ম জন্মান্তৰৰ কাৰণে অক্ষয় পুণ্য সঞ্চিত হৈ গ'ল। গতিকে হাজৰিকা পৰিয়ালৰ জৰিয়তে আমি ঈশ্বৰৰ কথা শুনি জন্ম জন্মান্তৰৰ কাৰণে পুণ্য সঞ্চয় কৰা যিটো সৌভাগ্য পালোঁ, আমাক যি উপকাৰ কৰিলে তাৰ কাৰণে পৰিয়ালটোৰ কি হ'ব? বেদে কৈছে পৰোপকাৰায় পুণ্যম। আনৰ উপকাৰ হোৱা কৰ্ম কৰিলে আমাৰ সেউকীৰ পুণ্য অৰ্জন হ'ব। গতিকে এই কথা ক'লোঁ। দ্বিতীয়তে যে আমি এই ভাগৱতনো কিয় শুনিব লাগে, কিয় পঢ়িব লাগে, এই কথা ভাগৱততে উল্লেখ আছে। আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে সতী সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তানৰ যোগ্যতা লাভ কৰে, দুষ্ট মানুহ শান্ত হৈ যায় আৰু দুখীয়া মানুহ ধনী হৈ যায়। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে জীৱশ্ৰেষ্ঠ মানুহৰ প্ৰতি আহ্বান জনাই থৈ গৈছে, কি বুলি? কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি। আমি ভাগৱত শাস্ত্ৰ মহাযত্ন কৰি শুনিবলৈ আহিব লাগে। বোলে লাভ কি হ'ব? বিষয়ৰ দুখ যত সকলে কৰিব হত, হৰি ভকতৰ সংগ ধৰি। আমি যদি আজিৰ দৰে সাধুৰ সংগত বহি ঈশ্বৰৰ কথা শুনিব পাৰোঁ, পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, ব্যক্তিগত জীৱন, সামাজিক জীৱনৰ যিবিলাক দুখ কষ্টই আমাক বিতত কৰি তোলে, অশান্তি দিয়ে, আমি তাৰ পৰা মুক্ত হ'ব পাৰিম। সেইকাৰণে আমি ভাগৱতৰ প্ৰতি গুৰুত্ব দিব লাগিব। আৰু এই ভাগৱত যাতে সেউকী পৰিয়ালটোৱে প্ৰতি বছৰে পাতি যাতে প্ৰথম স্কন্ধৰ পৰা যদি দ্বাদশ স্কন্ধ ভাগৱত এই গাঁওখনৰ উঠি অহা যুৱক যুৱতী বা এই গাঁৱত বসবাস কৰি থকা সকলক শুনোৱাৰ সৌভাগ্য দিব পাৰে আৰু নিজেও শুনিব পাৰে, তেতিয়াহ'লে আমি পৰীক্ষিতৰ দৰেই গতি পাম। মনত ৰাখিব দেই, এইখন গাঁৱলৈ অনাগত দিনত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ পুত্ৰৰূপে আহিব নোৱাৰিব। স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ঘটা, শাহু বোৱাৰীৰ মাজত মনোমালিন্য ঘটা, ককাই ভাইৰ মাজত মনোমালিন্য ঘটা, সীমাঘৰীয়াৰ লগত মনোমালিন্য ঘটা জীৱ এইখন গাঁৱলৈকে আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য, যিখন গাঁৱত, যিখন ঘৰত, যিটো পৰিৱেশত ভাগৱতৰ ভক্তি ধৰ্ম, ভক্তি মানেই পোহৰ, ভাগৱত ভক্তি ধৰ্ম প্ৰচাৰ হ'ব, তালৈ তেনেকৈ বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈয়ে সত্য। গতিকে আমি আমাৰ ভাৰতবৰ্ষত প্ৰথম কোনে ভাগৱত শুনিবলৈ বাধ্য হৈছিল? যিজনক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল, যাৰ নাম আছিল পৰীক্ষিত। তেওঁক ভগৱন্তই বৈষ্ণৱ, ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ কৰি ৰজা জন্ম দিছিল। তৎসত্ত্বেও অভিশপ্ত হৈ গ'ল। কিয়? তেওঁৰ যিটো প্ৰতিভা ভগৱন্তই দিছিল প্ৰয়োগ কৰিব নাজানিলে। তেওঁক কি প্ৰতিভা দিছিল? বৈষ্ণৱ। বৈষ্ণৱৰ বৈশিষ্ট্য কি? সাধুৰ সেৱা, নাম ধৰ্ম কৰিবেক সাৰ। বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ। আপোনালোকৰ পৰিয়ালৰ, আপোনালোকৰ গাঁৱৰ যাৰ ভকত বৈষ্ণৱ সাধু মহন্তৰ প্ৰতি শ্ৰদ্ধা থাকিব আৰু নামৰ প্ৰতি যাৰ আস্থা থাকিব, সেই গুণবিশিষ্ট ব্যক্তিজন ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালী হওক, বোৱাৰীয়ে হওক বা জীয়াৰীয়ে হওক, তেওঁ কি বুলি কৈছে? বৈষ্ণৱ। বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য, এনেকৈ একেলগে ঈশ্বৰৰ কথা শুনাৰ কাৰণে বহাৰ পিছত গ্ৰাম্য কথা বা বিষয়ৰ কথা নাপাতে। ভকতৰ বিষয়ত নাহি আশকতি, কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি। কেনেকৈ দৈনন্দিন জীৱনত কৃষ্ণ কথা এটা শুনি জন্ম জন্মান্তৰৰ কাৰণে অক্ষয় পুণ্য সঞ্চয় কৰি জীয়াই থাকোঁতে সুখ আৰু শান্তি, মৰিলে সদ্গতি পাব পাৰে, তাৰ কাৰণে বৈষ্ণৱ আৰু ভক্তৰ গুণবিশিষ্ট জীৱটোৱে সদায় ঈশ্বৰৰ কথা শুনিবৰ কাৰণে অনুৰাগী হৈ থাকে। কিউৰিয়চিটি অফ মাইণ্ড, কৌতূহলী মন এটা লৈ থাকে। আৰু এই পৰিৱেশটো ভাগৱতে কৈছে, জগত পাৱন হৰি কথা সমুদায়, ভকতৰ সংগ বিনে আন সংগে নাই। আমাৰ মন পবিত্ৰ কৰিব পৰা, পৰিয়াল পবিত্ৰ কৰিব পৰা, সমাজ পবিত্ৰ কৰিব পৰা, পৰিৱেশ পবিত্ৰ কৰিব পৰা শক্তি ভকতৰ বিনে আনৰ নাই। সেইকাৰণে
বিঠা বাক্য নবুলিব নামাতিব মিছা কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা সেইকাৰণে গ্ৰাম্য কথা বা অন্য কথা পাতি তেওঁলোকে মানে সময় নষ্ট নকৰে কেনেকৈ কৃষ্ণ কথা এটা শুনি বা কৈ আমি জীৱন্ত মানে জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য সঞ্চয় কৰিব পাৰোঁ তাৰ কাৰণে সদায় অনুৰাগী হৈ থাকে 3 নম্বৰ বৈশিষ্ট্যটো কি নামক জপিয়া ব্ৰহ্ম কৰিবেক মন নিৰামিষে সদায়ে কৰিব ভোজন ভকত বৈষ্ণৱ 100% ভকত বৈষ্ণৱ গুণবিশিষ্ট জীৱটোৱে জন্মগতভাৱে মানে নিৰামিষ তেওঁ সংস্কাৰী জীৱ মনত ৰাখিব দেই 100% যিটো জীৱ সংস্কাৰী হৈ আহে যিটো ভকত আৰু বৈষ্ণৱ গুণবিশিষ্ট হৈ আহে তেওঁ হামিষ খাব নোৱাৰে কিয় ভগৱন্তই কৈছে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সবতে আছো দেই কুকুৰ চিগাৰিল গদৰ্ভৰু আত্মাৰাম জানিয়া সবাকু পৰি কৰিবা প্ৰণাম দেহটোহে কুকুৰ মেকুৰী গাহৰি আত্মাটো নহয় গতিকে কৰ্মফলেহে কুকুৰ মেকুৰী হৈ আছে আপুনি ময়ো আজি আমি জীৱশ্ৰেষ্ঠ 4 মুঠি জীৱৰ ভিতৰত উৰণ বুৰণ গজন ভ্ৰমণ এই 4 মুঠি জীৱ সবাৰো হৃদিত আত্মাৰূপে আছে পূৰ্ণ ব্ৰহ্ম সদাশিৱ সবতে ভগৱান আছে কিন্তু মনুষ্যৰ জন্ম সবাহান্তে শ্ৰেষ্ঠ ভগৱানে আমাক মানুহৰ জন্ম দিছে কিয় পৰিয়ালত মিলাপ্ৰীতি থাকিবৰ কাৰণে শাহু বোৱাৰী মিলাপ্ৰীতি থাকিবৰ কাৰণে ককাই ভাইৰ মাজত মিলাপ্ৰীতি থাকিবৰ কাৰণে স্বামী স্ত্ৰীৰ মাজত মিলাপ্ৰীতি থাকিবৰ কাৰণে সীমাঘৰীয়াৰ লগত মিলাপ্ৰীতি থাকিবৰ কাৰণে সমাজৰ লগত মিলাপ্ৰীতি থাকিবৰ কাৰণে আমাক জীৱশ্ৰেষ্ঠ মানুহৰ জন্ম দিছে আৰু মানুহৰ জন্ম পাই যদি আপুনি স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকে শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকে ককাই ভাইৰ মাজত কাজিয়া কৰে সীমাঘৰীয়াৰ মাজত কাজিয়া কৰে তেতিয়া ভগৱন্তই কয় তোমাক মানুহৰ জন্ম দিছিলোঁ মিলাপ্ৰীতিয়ে থাকিবৰ কাৰণে তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছে এইবাৰ একেবাৰে জেগাত দি দিম আৰু যিমান কৰা কৰিবাগৈ কাজিয়া কৰা স্বভাৱ আছে যদি আপোনালোকে ইয়াতে এৰিব লাগিব কাৰণ শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব আমাৰ বেদত কৈছে না ভুক্তং ক্ষতে কৰ্ম কল্প কৌটি শৰ্তে অপি অবৈষমেব ভুক্তৈবম কীট কৰ্ম শুভা শুভম কৰ্মৰ দুটা ভাগ এটা ভাল আৰু এটা বেয়া ভাল কাম কৰিলে ভাল ফল বেয়া কাম কৰিলে বেয়া ফল আমি জন্ম জন্মান্তৰ ভোগ কৰিব লাগিব সেইকাৰণে আমি ভাগৱত শুনিবলৈ আহিব লাগে কিয় বেয়া এৰি ভাল ল'বৰ কাৰণে বেয়া এৰি ভাল লোৱাটোৱে মানে বৈজ্ঞানিক দৃষ্টিভংগী আমি ভাগৱত শুনি যেতিয়ালৈকে বেয়া ভাৱ বেয়া চিন্তা বেয়া কৰ্ম বেয়া খাদ্য বেয়াবোৰ যেতিয়ালৈকে এৰিব নোৱাৰিম ভগৱানে আমাক ভালত ৰাখিব নোৱাৰিব সেইকাৰণে এই পৰীক্ষিতে সেইখিনিতে ভুল কৰি দিলে মৃগয়া কৰিবৰ কাৰণে অৰ্থাৎ পহু মাৰিবৰ কাৰণে প্ৰাণী হিংসা কৰিবৰ কাৰণে তেওঁ বৈষ্ণৱ হৈও গুচি গ'ল ফলত তেওঁৰ পাপ সিদ্ধ হ'ল পহুৰ পিছত দৌৰি দৌৰি পিয়াহত অন্থকণ্ঠ শুকাই সমীক ঋষিৰ আশ্ৰমত পানী বিচাৰি সোমাল যি সময়ত সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছিল কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে কিন্তু পৰীক্ষিতে সেই বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি তেওঁ মই দেশৰ ৰজা তুমি মোৰ প্ৰজা তোমাৰ আশ্ৰমত আহিছোঁ তুমি মোক মান্যতা দিয়া নাই এই বুলি তেওঁ কি কৰিলে ধনুৰ আগেৰে মৰা সাপ এটা আনি ডিঙিত মেৰিয়াই থৈ গুচি গ'ল খবৰটো তেওঁ খেলি থকা পুত্ৰ চিংগিমুনিয়ে লগৰীয়াৰ মুখে গম পাই দৌৰি আহি দেখিলে হয় তেওঁৰ পিতাকৰ ডিঙিত কোনোবাই মৰা সাপ আঁৰি থৈ গৈছে তেওঁ লগে লগে খঙত একো নাই হৈ অভিশাপ দি দিলে মোৰ পিতাদেউৰ ডিঙিত যোনে এনেকৈ মৰা সাপ আঁৰিছে এই তক্ষকে তেওঁ 7 দিনত দংশন কৰি মাৰিব খবৰটো পৰীক্ষিতৰ কৰ্ণগোচৰ হোৱাৰ লগে লগে মৃত্যুৰ ভয়ত ত্ৰস্তমান হ'ল আৰু পুতেক জন্মেজয়ক মাতি আনি ক'লে বোপাই মই অভিশপ্ত হ'লোঁ কৰ্ম দোষত মোক 7 দিনত তক্ষকে দংশন কৰিব মোৰ মৃত্যু অনিবাৰ্য এই সপ্তদিবা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ আৰু মই কিবা প্ৰকাৰে তক্ষকৰ হাতৰ পৰা কালৰ হাতৰ পৰা মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি মই উপায় বিচাৰি যাওঁ এই বুলি পুতেকৰ হাতৰ ৰাজ্যভাৰ দি তেওঁ ক'ত গ'ল গংগাৰ পাৰত গৈ আশ্ৰয় ল'লেগৈ এতিয়া আমাৰ প্ৰশ্ন হৈছে পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা কালৰ হাতৰ পৰা তক্ষকৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় ল'ব লগা হয় আপুনি মই ল'ব লাগে নে নালাগে বা আজি আমি লৈছোনে এই 4 দিনত আমি লৈছোনে নাই এই কথা আজি আমি প্ৰত্যেকেই উপলব্ধি কৰিব লাগিব কি গংগা নামেই গংগা নামে নাটাৰিলে জীৱ আৰু কোনে তাৰে নামে নাটাৰিলে আমাক আৰু তৰণৰ উপায় নাই খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি ৰাজঋষি ব্ৰহ্মঋষি ঋতিজকে প্ৰমুখ্য কৰি গণ্যমান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল এই কথাটোৱে আমাক কি শিকাইছে
যে আপোনালোকৰ চিপাহী গাঁৱৰ চাৰিসীমাত বিভিন্ন পৰিয়াল, বিভিন্ন বংশ, বিভিন্ন জাতি, বিভিন্ন সমাজৰ, বিভিন্ন ধৰ্মৰ লোকে বসবাস কৰি থাকিব পাৰে। ধৰ্মৰ ভিন্নতা থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, পৰিয়ালৰ ভিন্নতা থাকিব পাৰে, সমাজৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। আত্মা দৃষ্টিত আপোনাৰ মোৰ মাজত কোনো পাৰ্থক্য নাই। আমাৰ দেহৰহে পাৰ্থক্য আছে। আত্মা আমি সকলো তোমাৰে সেই অংশ, আমি যত জীৱজাক, আমি সকলো ভগৱন্তৰ অংশ জীৱ। এই কথা জানি আপুনি বাস কৰি থকা চুবুৰীটোত বা গাঁওখনত কাৰোবাৰ বিপদ আপদ এটা হ'লে মোৰ কোনো পৰিয়াল নহয়, মোৰ কোনো বংশৰ নহয়, মোৰ কোনো সমাজৰ নহয়, এই বুলি আপোনালোকে খবৰ এটা নোলোৱাকৈ নাথাকিব। খবৰ এটা নল'লে ভগৱানে বেয়া পাব। ভগৱানে কাক ভাল পায়? গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচন। ভগৱানে সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। গতিকে পৰীক্ষিতৰ সন্মুখত সমবেত হোৱাৰ লগে লগে তেওঁ সাহস পালে, প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে, কোৱা দেৱঋষি, কোৱা ৰাজঋষি, কোৱা ব্ৰহ্মঋষি, কোৱা ঋতিজ, কোৱা গণ্যমান্যসকল, মই কি কৰিলে তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা উত্তৰ দিলে। কোনোৱে ক'লে তপ কৰা, কোনোৱে ক'লে জপ কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান কৰা, কোনোৱে ক'লে তীৰ্থ কৰা, কোনোৱে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মত। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? কাৰণটো গুৰুজনাই একাদশ স্কন্ধ ভাগৱতত লিখি থৈ গৈছে। ভগৱন্তৰ সৃষ্টিৰ চাৰিমুঠি জীৱৰ ভিতৰত আজিৰ দৰে একেলগে বহি ঈশ্বৰৰ কথা শুনি, গাই, কৈ, ভক্তি কৰি মুক্তি পাব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। গীতাত কৈছে, অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যহে ভজে আনে ভজিতে নপাৰে। ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তি আৰু ঈশ্বৰক ভজি মুক্তি পাব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। আমি যি জাতি জনগোষ্ঠীতে জন্মগ্ৰহণ নকৰোঁ কিংবা পৃথিৱীত য'তেই জন্মগ্ৰহণ নকৰোঁ কিংবা আমি ভগৱানক ভজিবই লাগিব। কিন্তু আমি কেনেকৈ ভগৱানক ভজিলে আমি এই মায়াময় সংসাৰখনৰ পৰা আমি মুক্তি লাভ কৰিব পাৰিম, সেই বিষয়ে ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কোৱাৰ কাৰণে নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈ 7 দিন 7 ৰাতি নীৰৱ নিশ্চিহ্নভাৱে যেতিয়া ভাগৱত শ্ৰৱণ কৰাই দিলে, দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান হৈ গ'ল। মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ। আমাৰ দেহটোৰহে জন্ম মৃত্যু আছে। জীৱৰ কি আছে? গতি আৰু সংস্কাৰ। আমাৰ জীৱৰ গতিটো কেনেকুৱা হ'ব? গীতাত কৃষ্ণই অৰ্জুনক কৈছে, যেন জোকে তৃণ পাইলে এৰয় অপৰ, জীৱৰ দেহৰ জানা সেহি পতন্তৰ। আমাৰ দেহত থকা জীৱটো চীনা জোকৰ লগত তুলনা কৰিছে। এটা চীনা জোকে মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে। ঠিক আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায়। দ্বিতীয় এটা উপমা দিছে, যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ। আপুনি ফটা চোলা এটা পিন্ধি আছিলে, বজাৰৰ পৰা নতুন এটা অনাৰ লগে লগে আমি যেনেকৈ পুৰণাটো পেলাই নতুনটো পিন্ধোঁ, আমাৰ দেহত থকা জীৱটো এই পুৰণা দেহটো এৰি নতুন দেহলৈ যাব। এতিয়া আপোনাৰ দেহত থকা জীৱটো গতি দুটা, হয় ঊৰ্ধ্বগতি নহয় অধোগতি। আপুনি ওপৰলৈ পঠাবনে তললৈ পঠাব, সেই দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰিছে। মনত ৰাখিব দেই। দাৰ্শনিক পণ্ডিতে কৈছে, ইউ আৰ দ্য ক্ৰিয়েটৰ অফ ইয়ৰ অউন ডেষ্টিনি। আপোনাৰ ভাগ্যখন আপুনি নিজে গঢ়িব লাগিব। আপোনাৰ পৰিয়ালটো আপুনি ভাল কৰিব লাগিব। আপোনাৰ ঘৰখন আপুনি ভাল কৰিব লাগিব। আপোনালোকৰ সমাজখন আপোনালোকে ভাল কৰিব লাগিব, আনে কৰিব নোৱাৰে। মাধৱদেৱে ঘোষাত লিখিছে, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ ৰাখে মাৰে। হৰিক নভজি নৰে, আপুনি হৈ নষ্ট, হৰি ভজি আপোনাৰ কটাৰে। আজিৰ দৰে যদি ঈশ্বৰৰ ভজনা নকৰে আমাৰ জীৱই ঊৰ্ধ্বগতি বা সদগতি পাব নোৱাৰে। মনত ৰাখিব কথাটো। আমি ভজিবই লাগিব। এই ভাগৱত শাস্ত্ৰখন আপোনালোকৰ সকলোৱে অধ্যয়ন কৰিব পাৰে দেই। মনত ৰাখিব। ডেকা ল'ৰা, গাভৰু ছোৱালী, মতা মানুহ, মাইকী মানুহ, দাড়ি থকা, দাড়ি নথকা, শৰণীয়া অশৰণীয়া সকলোৱে অধ্যয়ন কৰিব পাৰে। অধ্যয়নত বাধা নাই। বাস্তৱত আপোনালোকে যদি চায়, অসমীয়াত মাষ্টাৰ ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীয়ে টেবুলতে ইউনিভাৰ্চিটিত দশম কীৰ্তন ঘোষা ৰত্নাৱলী গীতা ভাগৱত পঢ়ি মাষ্টাৰ ডিগ্ৰী লৈ আহিছে। অধ্যয়নত বাধা নাই। নীতিটো কেৱল আনুষ্ঠানিকতাহে আহিব।
গতিকে সেইফালৰ পৰা আপোনালোকে যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পৰীক্ষিতৰ দৰে শুনা বা পঢ়াৰ যদি সৌভাগ্য ল'ব পাৰে আপোনাৰ সকলো জীৱ পৰীক্ষিতৰ দৰে গতি পাব। গতিকে এইটো কেৱল আমাৰ ধৰ্মৰ দৰ্শনেই নহয়, বিজ্ঞানেও স্বীকাৰ কৰিছে যে আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে তাক ঘনত্বৰ ওপৰত প্ৰধানকৈ বিজ্ঞানে 3টা স্তৰত ভাগ কৰি দেখুৱাইছে: টপস্ফিয়াৰ, টেটস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। গতিকে ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব, প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব। আৰু ঘূৰি আহিব নালাগে দেই, ভাগৱত শুনা জীৱ আৰু ঘূৰি আহিব নালাগে। যিবিলাকে ভাগৱত নুশুনে সি যিমান ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত নহওক কিম্বা এই 3টা লেয়াৰ ভিতৰত ঘূৰি থাকিব লাগিব। আপুনি যিমান দামী কাপোৰ নিপিন্ধক কিম্বা মলি পৰিবই। মলি গুচাবলৈ চাবোন বা চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। আপুনি যদি দামী কাপোৰ পিন্ধিছোঁ বুলি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে, আপোনাৰ দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয়। এইটো যেনেকৈ বাস্তৱ সত্য। আপুনি চিপাহী গাঁৱৰ যিমানেই ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত, সম্পদশালী নহওক কিম্বা ভাগৱত নুশুনিলে আপুনি কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে। গতিকে পাৰ্থিৱ ধন, টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰে আমাৰ জীৱক সংস্কাৰ কৰিব নোৱাৰে। আপোনাৰ শৰীৰটো বেমাৰ নোহোৱাকৈ 10খন গাড়ী থাকিব পাৰিব, 10টা পকা ঘৰ থাকিব পাৰিব, বহুত সম্পত্তি থাকিব পাৰিব, কিন্তু আপোনাৰ শৰীৰটো ৰোগমুক্ত নহ'বও পাৰে। আপোনাৰ মনটো সুস্থ শান্তিত নাথাকিবও পাৰে। ভাগৱতে কৈছে সুমংগলেই অমংগল, জানা কৃষ্ণ বিনে। চব আছে, ধনে ধানে, টকাই পইচাই, গাড়ীয়ে মটৰে, পকা ঘৰে দুৱাৰে, ব্যৱসায় বাণিজ্য নদন বদন হৈ আছে, কিন্তু ঈশ্বৰৰ নাম নলয়, নকয়, নুশুনে। তেওঁৰ জীৱনলৈ আপদ অমংগল এটাৰ পিছত এটা নামি আহিব। সুমংগলে অমংগল। পাৰ্থিৱ ধন, টকা পইচা, বিদ্যা, শিক্ষাই আমাক অমংগলৰ পৰা মুক্ত কৰিব নোৱাৰে। অমংগলেই সুমংগল, জানা কৃষ্ণ, সুমংগলে অমংগল, সুমংগলে অমংগল, জানা কৃষ্ণ বিনে, অমংগলে সুমংগল, কৃষ্ণৰ কীৰ্তনে। আপোনাৰ কিবা বিপদ হৈছে ব্যক্তিগত জীৱন, পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনত, আপুনি ঈশ্বৰৰ নাম লওক। 4জন ভকত আনি পাঠ একাইধা পঢ়াওক, নাম এষাৰ লওক, ভাল হৈ যাব। মনত ৰাখিব কথাটো। গতিকে এই তথ্য আমাক ভাগৱতে দি আছে। ভাগৱতে কেৱল জীৱনশৈলীৰ কথা কৈ আছে। এটা জীৱই মাতৃগৰ্ভত স্থিতি লোৱা দিনৰ পৰা মাকে কি খাব লাগিব, কি খাব নালাগিব, কি কৰিব লাগিব, কি কৰিব নালাগিব, কলৈ যাব লাগিব, কলৈ যাব নালাগিবকে প্ৰমুখ্য কৰি মৃত্যু পৰ্যন্ত কৰিবলগীয়া কামৰ গোটেই নিৰ্দেশনাবিলাক, নীতি সদাচাৰবিলাক ভাগৱতত অন্তৰ্নিহিত আছে। ভাগৱতত প্ৰধানকৈ 8 প্ৰকাৰ সদাচাৰৰ কথা উল্লেখ আছে। মই মাত্ৰ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ, পিছত মই আলোচনা কৰিম। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ যদি আমি নিজে শিকি ল'ব পাৰোঁ আৰু ল'ৰা ছোৱালী, পৰিয়াল বা সমাজৰ যদি মানুহক আমি শিকাব পাৰোঁ, সেইখন গাঁৱৰ মানুহ, সেইখন ঘৰৰ পৰিয়াল কেতিয়াও 100 বছৰৰ আগত মৰিব নালাগে। শৰীৰত কোনো ৰোগ ব্যাধিয়ে আক্ৰমণ কৰিব নোৱাৰে। এই তথ্য আমাক কেইবাজনো আতাপুৰুষে দি থৈ গৈছে। শংকৰ মাধৱৰ দিনতে কেইবাজনো আতাপুৰুষে তেওঁলোকৰ পৰাই ভাগৱত ব্যাখ্যা শুনিছিল, কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক সকলো তেওঁলোকৰ পৰা শিকি ল'লে। শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিল, শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিল। তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটাই 130 বছৰ, ৰামৰাম আটাই 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে। আমাক ভগৱানে দিয়া বয়স 100 বছৰহে, মনত ৰাখিব দেই। মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত, মানুহ মাত্ৰেই 100 বছৰ দিছে, কাকো কমাই দিয়া নাই। আৰু গুৰুৰূপে কৈছে, মই ভাগৱতৰ সকলো নীতি নিৰ্দেশনা দি থৈ আহিছোঁ, তোমালোকে যদি ভাগৱতৰ নীতি সদাচাৰখিনি অধ্যয়ন কৰি সমাজলৈ গৈ যদি শিকি ল'ব পাৰা, তোমালোকে আয়ুস বঢ়াব পাৰিবা। আৰু যদি তোমালোকে ভাগৱত নপঢ়া, নুশুনা, তোমালোকে ভগৱানে দিয়া 100 বছৰ ভোগ কৰিবলৈ নাপাবা। আজি আমাৰ 60-70 বছৰীয়া বয়োবৃদ্ধসকলতকৈ নতুন যুৱক চাম, যুৱক যুৱতী চাম আমাৰ ভাগৱত শুনিবলৈ বেছিকৈ আহিব লাগে। কিয়নো তেওঁলোক আজি যুৱক যুৱতী হৈ আছে, কালিলৈ কিন্তু সংসাৰ কৰিব লাগিব। এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু কিয় সংসাৰ কৰিব লাগে আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাজানে। আমাৰ এয়া ঋষিমুনিৰ প্ৰশ্ন, কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে? আজি আপোনালোকে যুৱক যুৱতীক সুধিলে তেওঁলোকে ক'ব নোৱাৰে। আমাৰ ঋকবেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্ব
যত জায়াং ন বিন্দতে যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বভুৱতী। কিয় বিয়া পাতিব লাগে? চিপাহী গাঁৱত যিসকল গৃহস্থী পৰিয়ালে মাক বাপেকৰ বংশ লৈ পেলাই এঘৰ এঘৰকৈ বাস কৰি আছে, কালৰ অতৰ্কিত গতিত মা দেউতা গুচি যোৱাৰ পিছত সেইখন ঘৰত মা দেউতাৰ বংশ পুনৰ এই চিপাহী গাঁৱত এৰি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কি অৰ্থে বিবাহম? পুত্ৰাৰ্থে বিবাহম। কি কাৰণে বিয়া পাতিব লাগে? পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিলে। কি অৰ্থে পুত্ৰম? পুত্ৰ কিয় লাগে? পুন্নাম নৰকে তাৰ ইতিহি পুত্ৰাহা। পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম। কোন পুত্ৰই উদ্ধাৰ কৰিব? ভগৱানে গুৰুৰূপে আহি দশম স্কন্ধত কৈছে, পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। পুত্ৰই তৰাব বুলি শাস্ত্ৰত কৈছে সঁচা, কিন্তু আমি বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। কেনেবাকৈ যদি অবৈষ্ণৱ পুত্ৰ দিয়ে, তেতিয়াহ'লে পিতৃ মাতৃ স্বৰ্গ সুখত থাকিলেও নৰকলৈ ঠেলি পঠিয়াব। আজি আপোনালোকে দেখিছে বহুত পিতৃ মাতৃয়ে ল'ৰা ছোৱালী পঢ়াই শুনাই কাৰোবাক ডক্টৰেট, কাৰোবাক ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে। কিন্তু আপোনালোকৰ চিপাহী গাঁৱৰ দৰে ভাগৱত পাঠৰ ব্যৱস্থা নথকাৰ কাৰণে, ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে সেইসকল ডিগ্ৰীধাৰী পুত্ৰই উচ্চ পদস্থ বিষয়ত চাকৰি কৰা সন্তানে আমাৰ সমাজলৈ কি এৰিছে? আনৰটো দূৰৰ কথা, নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিছে। আমাৰ ভগৱন্তই কৈছে, যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুখিলেক অনুদিন, শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। যি পিতৃ মাতৃয়ে জন্ম দি আমাক এই বিশ্ব সংসাৰ দেখালে, আমাৰ হাতত 100 বছৰত এনেকুৱা বস্তু নাই যাক দি আমি পিতৃ মাতৃৰ ঋণ পৰিশোধ কৰিব পাৰিম। তেনেস্থলত ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে পুত্ৰ হুয়া যিটো পিতৃক নুপুষৈ, দুৰ্জন আতি আবাতি, তাহাৰ মাংসক তাকে খুৱাবয়ো জমৰ কিংকৰে কাটি। কোনোবা ল'ৰা ছোৱালীয়ে যদি মাক বাপেকক বৃদ্ধ বয়সত অনীহা কৰে, অশ্ৰদ্ধা কৰে, তেতিয়া তেওঁ ইমান দোষী হ'ব লাগিব যে তাৰ মাংস কাটি কাটি জম কিংকৰে তাকেই খুৱাব। গতিকে অকল সিমানেই নহয়, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নুপুষে পিতৃ পুত্ৰক, নিশ্বাস কাঢ়ন্তে জীৱন্তে থাকন্তে জানিবা সিটো মৃতক। সি যদিও উশাহ নিশাহ লৈ আছে, জীয়াতে মৰা। গতিকে আমি কেনেকুৱা সন্তান জন্ম দিব লাগিব? যাহাৰ বংশত হুৱে বৈষ্ণৱ এগুটি, তাহাৰেহে পুৰুষ উদ্ধাৰে কোটি কোটি। আমাৰ বংশত যদি এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব পাৰোঁ, তেওঁ কোটি কোটি পুৰুষ উদ্ধাৰ হ'ব। যদি নোৱাৰোঁ, তেতিয়া বেদে কৈছে, ভগৱানে কৈছে, তাৱত ভ্ৰমন্তি সংসাৰে পিতৰৌ পিণ্ড তৎপৰা, যাৱত কুলে ভক্তিযুক্ত চুত ন এব প্ৰজায়তে। আমাৰ বংশত যদি এজন বৈষ্ণৱ পুত্ৰ জন্ম দি থৈ যাব নোৱাৰোঁ, আমাৰ পিতৃ মাতৃয়ে এই জন্মচক্ৰত ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম। বৈষ্ণৱ পুত্ৰ জন্ম দিবলৈ কি কৰিব লাগিব? ভাগৱতত কৈছে, বিশিষ্ট পুণ্যেহে পায় বৈষ্ণৱ পুত্ৰক, এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰক। এক দেও এক সেউ একবিনে নাই কেউ, এক ভগৱন্তক শয়নে সপোনে স্নানে গুপ্তস্থানে আমি ভজিব লাগিব। কৃষ্ণ তুষ্ট ভৈলে জনো পুত্ৰ উপজয়, কৃষ্ণ সি পৰম পুত্ৰ মিত্ৰ ভাতৃচয়। ভগৱানে কৈছে, মই তোমাৰ হৃদয়তে আছোঁ, ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। কিন্তু মোৰ পৰা ল'ৰা ছোৱালী কেনেকৈ বিচাৰিব লাগে মই ভাগৱতৰ নিয়ম বান্ধি থৈ আছোঁ। ভাগৱত শুনি নিয়মখিনি শিকি ল'বা। সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 প্ৰহৰ, সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয়লৈ 4 প্ৰহৰ। 8টা প্ৰহৰত 24 ঘণ্টা হয়। আজি নৱদম্পতীসকলে মনে ভবা পুত্ৰ কন্যাৰ পিতৃ মাতৃ হ'বলৈ আমি কোনটো প্ৰহৰত যাব লাগে, আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে। আমাৰ ভাগৱতত নিয়ম বান্ধি দিছে। মহাপুৰুষ মনস্তাত্ত্বিক পণ্ডিত, দাৰ্শনিক পণ্ডিত আৰু মনোবৈজ্ঞানিক পণ্ডিতে, আমাৰ শিক্ষাবিদ পণ্ডিতসকলে, মহাপুৰুষ শংকৰদেৱে সময় বান্ধি দিছে যে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 প্ৰহৰ, সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয়লৈ 4 প্ৰহৰ। সূৰ্য উদয়ৰ পৰা সূৰ্য অস্ত যোৱা এই 4টা প্ৰহৰত আমি কোনো দম্পতী সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে। কেতিয়া বাঢ়িব লাগিব? সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হ'লে তাৰ 4টা প্ৰহৰ। তাৰে প্ৰথম 2টা প্ৰহৰ বাদ দিবলৈ কৈছে। কোনে? বিজ্ঞানে। কিয়? আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে। আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সন্তান। গতিকে প্ৰথম 2টা প্ৰহৰ বাদ দি ল'ব লাগিব। 3য় আৰু 4ৰ্থ প্ৰহৰত আমাৰ দম্পতীসকল আগবাঢ়িব লাগিব। কেনেকৈ? পুৰুষ প্ৰকৃতি হবা একমতি, তেহে সিজিব হৰিত ভকতি। স্বামী স্ত্ৰী দুইজন একমনা হৈ ল'ব লাগিব যে আমাৰ প্ৰথম বা দ্বিতীয় সন্তানটো ল'ৰা লাগে নে ছোৱালী লাগে, কেনেকুৱা গুণৰ লাগেনে।
ডাক্তৰ লাগেনে, ইঞ্জিনিয়াৰ লাগেনে, অফিচাৰ লাগেনে, প্ৰবক্তা লাগেনে, অধিবক্তা লাগেনে, সন্ত লাগেনে, মহন্ত লাগেনে, ভক্ত লাগেনে, বৈষ্ণৱ লাগে, কি গুণৰ লাগে? দুয়োজনে আলোচনা কৰি সিদ্ধান্তত উপনীত হৈ যথা সময়ত দুয়োজনে মনৰ ভাৱটো ভগৱন্তত নিবেদন কৰিব লাগে। ভাৱেন লভতে সৰ্বম বৈশ, তেতিয়া আপুনি যি বিচাৰে সেইমতে আপোনাক দিব। আজি আমাৰ সেই নীতি নজনাৰ কাৰণে যদি দাম্পত্য জীৱনত মতভেদ থাকে, অৰ্থাৎ কাৰোবাৰ স্বামীয়ে জানে ভাৰ্যাই নিয়মটো নাজানে, কাৰোবাৰ ভাৰ্যাই নিয়ম জানে স্বামীয়ে নামানে, তেতিয়াহ'লে আমাৰ দাম্পত্য জীৱনলৈ কাশ্যপ ঋষিৰ নিচিনা অৱস্থা আহিব। কাশ্যপ ঋষিৰ দুগৰাকী ভাৰ্যা, এগৰাকীৰ নাম দিতি, এগৰাকীৰ নাম অদিতি। অদিতিয়ে সৃষ্টিৰ কাৰ্যত স্বামীৰ লগত মন মিলাই সময়মতে আগবাঢ়িছিল, সেইকাৰণে আটাইকেইটা দেৱতা সন্তান জন্ম দিলে। আৰু দিতি হিংসা কৰি আছিল, সতিনীৰ সন্তান হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত গৈ উপাসনা স্থানত স্বামীক পুত্ৰদানৰ কাৰণে আহ্বান জনাইছিল। দূৰদৰ্শী সম্পন্ন কাশ্যপ ঋষিয়ে ভাৰ্যাক কৈছিল, হে ভাৰ্যা, এইটো পুত্ৰদানৰ সময় নহয়, এইটো ঈশ্বৰ উপাসনাৰ সময়, তুমি খন্তেক ধৈৰ্য ধৰা। নামানে, উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্টি দিবৰ কাৰণে পুত্ৰদান দিলে। ফলত কি হ'ল? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু অসুৰৰ জন্ম হ'ল। আমাৰ দম্পতীসকলেও যদি সময়ৰ নিৰ্ণয় কৰিব নোৱাৰে, আপোনালোকৰ ঘৰলৈও তেনেকুৱা আসুৰিক সন্তান স্বাভাৱিকতে আহি যাব, যিবিলাক সন্তানে বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াবলৈ কুণ্ঠাবোধ নকৰে। ভাগৱত শুনি যদি আমি সেই নীতি আদৰ্শৰ মাজলৈ আমি উঠি অহা প্ৰজন্মক আনিব পাৰোঁ, সমাজখনক আনিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় আমি ইয়াতে বৈকুণ্ঠৰ সুখ, স্বৰ্গৰ ভোগ, আৰু এইটো কৰিব নোৱাৰিলে নৰকৰ দুখ ভুগিব লাগিব। সেইকাৰণে এতিয়া দশম স্কন্ধ ভাগৱতত মৃত্যুলৈ মাত্ৰ 7টা দিন ক্ষণ গণি আছে, পৰীক্ষিতৰ মাত্ৰ 7টা দিন আছে। তেনে অৱস্থাত শুকদেৱে আহি দশম স্কন্ধত এই ৰুক্মিণী স্বয়ম্বৰৰ সম্পৰ্কে কথাখিনি কৈছে। গতিকে এই কাহিনীটো আমাৰ জীৱনৰ কাৰণে কিমান প্ৰয়োজনীয়, কিমান আমাৰ দৰকাৰী কথা, এই কথা আজি আমি প্ৰত্যেকেই উপলব্ধি কৰিব লাগিব। গতিকে আমাৰ 7টা দিন আছে, যদি পৰীক্ষিতৰ 7 দিন আছে, আমাৰ কেইদিন আছে? আমাৰো প্ৰত্যেকৰে 7 দিন আছে। পৰীক্ষিতক মাত্ৰ বেছ কৰি লৈছে, আধাৰ কৰি লৈছে। ভাগৱতে আমাকে কৈ আছে কথাখিনি যে আজি সোমবাৰৰ পৰা অহা দেওবাৰলৈ এই 7টা দিনতে আজি ইয়াত বহি থকা সকলোৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী। এই 7টা দিন বাদ কৰি আমি কোনো জন্মও হ'ব নোৱাৰোঁ, মৃত্যুও হ'ব নোৱাৰোঁ। কোনে জানে মই ঘৰ পাম নে নাপাম? আমাৰ ভাগৱতে কৈছে, পদ্মৰ পত্ৰৰ নীৰ পৰিজেন নুহি থিৰ, সেইমতে জীৱন চঞ্চল। আমাৰ দেহত থকা জীৱটো পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে। পদুমৰ পাতৰ পানী বতাহে কোন সময়ত পেলাই দিব তাৰ যেনেকৈ নিৰ্ণয় নাই, আমাৰ দেহত থকা জীৱটো কোন পৰিস্থিতিত, কোন অৱস্থাত, কোন সংঘাতত গুচি যাব লাগিব তাৰো কোনো সিদ্ধান্ত নাই। ভাবিছিলে নেকি জুবিন গাৰ্গে যে সাগৰৰ মাজত গৈ পেলাই নিজৰ জীৱনটো এৰি থৈ আহিব লাগিব বুলি? ভবা নাছিলে, অসমবাসীয়ে ভবা নাছিলে, কিন্তু সেইটো হৈ গ'ল। যি প্ৰকাৰেই নহওক হৈ গ'ল। গতিকে আমাক মাত্ৰ এটা উদাহৰণ দিছে যে আমাৰ এই শৰীৰটো বিজুলী চমক যেন জীৱন অথিৰ, কৈতকেতিক্ষণে পঢ়ে ইহেন শৰীৰ, প্ৰাণ বন্ধু কৃষ্ণৰ চৰণে দিয়া চিত, কৃষ্ণ গুণ নামই হে পৰলোক বিদ। গতিকে আমি দৃষ্টিশক্তি থাকোঁতেই, শ্ৰৱণ শক্তি থাকোঁতেই, ভৰিৰ গতি শক্তি থাকোঁতেই আজিৰ দৰে অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিলে 10 বন কাটি কৰি আহিব দেই। মাধৱ পুৰুষে কৈছে, তোমাৰো গুণৰ মহিমা দেখিয়া আন যত কাম দূৰতে তেজিয়া থৈলোঁ। আজি ইয়ালৈ অহাবিলাকৰ কাৰ ঘৰুৱা কাম দায়িত্ব নাই, ল'ৰা ছোৱালীৰ দায়িত্ব নাই, ব্যৱসায় বাণিজ্যৰ চিন্তা নাই, চব এৰি থৈ আহিছে। কিয়? ভাগৱতে কৈছে, আন কৰ্মে লগাইলে যতেক সিও হোৱে বৃথা, জনমো বৃথা হোৱে নুশুনয় কৃষ্ণ কথা। আজি ইয়ালৈ নাহি কোনোবাই ব্যৱসায়ে 50 লাখ টকা লাভ কৰিব পাৰিব, কিন্তু লগত নিব নোৱাৰে। কোনোবাই আজি তাই এই 4 দিন ইয়ালৈ নাহি পেলাই গাড়ী এখন কিনিব পাৰিব, লগত নিব নোৱাৰে। সম্পত্তি ঘটিব পাৰিব, লগত নিব নোৱাৰে। পাৰ্থিৱ সম্পদবিলাক আমি লগত নিব নোৱাৰোঁ। যত দেখা ধন শৰীৰৰ স্বজন, মৰিলে লগে নাযায়। গতিকে লগত নিয়া ধনকে ঘটি থাকিবলৈ মানা কৰিছে। লগত নিয়া ধনো যাতে আমি ঘটিবৰ কাৰণে আগুৱাই আহোঁ, তাৰ প্ৰতি আমাক মহাপুৰুষে আহ্বান জনাইছে। পৰকালৰ ধন মাধৱৰ নাম, তাকে লোৱা গ'লে বান্ধি, ঐত এটিক্ষণে এৰা আলজাল পাছে মৰিবা হাকান্দি। আমি যদি 4 দিনৰ নিমন্ত্ৰণ পায়ো যদি আমি ইয়ালৈকে নাহোঁ, আমাৰ জীৱটোৱে এই 4 দিনত পৰকালৰ জন্মৰ কাৰণে নিব লগা ধনৰ অভাৱত কান্দি থাকিব লাগিব। আজি আপোনালোকৰ এই চিপাহী গাঁৱত বহুতে কান্দি আছে। আমাৰ ভাগৱতৰ মতে এই বিষয়ে মই পিছত আলোচনা কৰিম। কিয়? তেওঁলোকে এই চিপাহী গাঁও একে গাঁৱতে বাস কৰি আছে, কোনোবা সুখত, কোনোবা দুখত, কোনোবা শান্তিত, কোনোবা অশান্তিত। গাঁও একেখনেই, সীমা একেটাই,
ৰহস্য ক'ত? এই ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব। ৰহস্যক জানে যিটো লোক, সততে কীৰ্তন কৰে মোক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। আপোনালোকে বহুত যত্ন কৰি ভাগৱত শুনিবলৈ আহিব, লাভ হ'ব দেই, মনত ৰাখিব। এয়া পুণ্যই আমাক কি কৰিব? ইহকালৰ সুখ শান্তি দিব আৰু পৰকালত জীৱক গতি দিব। এইকাৰণে আমি ভাগৱত শুনিব লাগিব। এতিয়া আমাৰ পৰৱৰ্তী ছবি নামাকৰণৰ সৈতে আমাক এই পদৰ দ্বাৰা কি ক'ব মই পদবন্ধে আলোচনা কৰিম। এই আলোচনা প্ৰসংগত আপোনালোকৰ যদি কাৰোবাৰ কিবা মনৰ সংশয় থাকে আৰু বুজাত যদি কিবা অসুবিধা পায়, প্ৰশ্ন কৰি সংশয়টো দূৰ কৰি ল'ব। কাৰণ আমাৰ ভাগৱতত কৈছে, কথা শুনি লেখে গুছে মনৰ সংশয়, কৃষ্ণৰ সেৱাত ৰতি তেবে সেবাৰ হয়। আজি যদি আপুনি ভাগৱত শুনি মনৰ সংশয়বিলাক দূৰ কৰিব পাৰে, কালিলৈ কেনেকৈ শুনো, পৰহিলৈ কেনেকৈ শুনো, আপোনাৰ অনুৰাগটো বাঢ়ি যাব। আৰু এই অনুৰাগেই হ'ব আপোনাৰ মুক্তিৰ পথ। পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আপুনি আগ্ৰহে যদি ঈশ্বৰৰ কথা শুনে, এইটোৱে ভক্তি। ভক্তিয়ে আমাক 6 প্ৰকাৰ মানে দিব দেই। প্ৰথম আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। আমি আজি পৰিৱেশলৈকে আহিবই লাগিব মানুহৰ জন্ম পাই। এই জন্মত নহয়, পিছৰ জন্ম নহয়, শত জন্মত। কাৰণ মানুহৰ বাদে ঈশ্বৰত ভক্তি কৰি মুক্তি পাব পৰা শক্তি আনৰ কাৰো নাই। গতিকে আমি সেই কথাটো উপলব্ধি কৰিব লাগিব। উপলব্ধিহে সংস্কাৰ আনে, মনত ৰাখিব দেই। যাৰ উপলব্ধি নাই সি জেইছে থে, যেনে আছে তেনেই থাকিব, কোনো পৰিৱৰ্তন নহয়। গতিকে আমাৰ ভাগৱতৰ যাতে প্ৰতিটো কথাত আমি উপলব্ধি কৰি যাব পাৰোঁ, তাৰ প্ৰতি আপোনালোকৰ প্ৰতি মই আহ্বান জনাইছোঁ। আৰু প্ৰশ্নটো কেনেকৈ কৰিব? আজিৰ পাঠৰ ওপৰত, যিখিনি পাঠ আজি আমাৰ আলোচনা কৰিব, এই পাঠৰ যোগেদি আমাক কি ক'ব বিচাৰিছে, ইয়াৰ পৰা আমি জানিবলগীয়া, বুজিবলগীয়া, শিকিবলগীয়া আৰু আমাৰ ঘৰৰ উঠি অহা প্ৰজন্মক জনাবলগীয়া, শিকাবলগীয়া, বুজাবলগীয়া কি দিশ আছে, মই তাৰ ওপৰত আলোচনা কৰিম। আৰু প্ৰশ্নটো মই ব্যাখ্যা কৰি থাকোঁতে ঘপকৈ উঠি নকৰিব, ৰসভংগ হ'ব। আৰু অন্য প্ৰশ্ন আজিৰ পাঠৰ মাজলৈকে নানিব। আপোনালোকে যদি কিবা অধ্যয়ন কৰি ক'ৰবাত সংশয় আছে, আপোনালোকে মোক অনুষ্ঠানৰ পিছত লগ কৰি সংশয়টো দূৰ কৰি ল'ব। মনত সংশয় থকা কথা আনক নক'ব। কাৰণ আপুনিয়ে যিটো কথা সঠিকভাৱে নাজানে, আনক কৈ পেলাই বিপথে পৰিচালিত নকৰিব। গতিকে আপোনালোকে নজনাটো শিকি ল'বৰ কাৰণে কুণ্ঠাবোধ নকৰিব। গতিকে আমি নজনাটো শিকি লৈ পেলাই যাতে সঠিক কথাটোৰ মাজেদি যাতে সমাজখন, নিজক আৰু পৰিয়ালক আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আমি সকলো সচেতন হ'ব লাগিব। এই আহ্বান জনাই মই পাঠকক পুনৰ পৰৱৰ্তী পাঠ আৰম্ভ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। কৃষ্ণ কৃষ্ণ।